নতুন জেগা নতুন মানুহ ওলাই যাওঁ বুলি ভাবিলোঁ চবকে অলপ লগ কৰোঁ। ওলাই আহিয়ে অকস্মাতে দেখা পালোঁ আমাৰ সকলোৰে মৰমৰ মামাক। মামাক হাই হেল্ল' কৰি মামাকো বিদায় দিলোঁ। সিফালে আকৌ আমাৰ স্বপন দাই কামুৰি আছে বোলে ক'ৰবাত ফুৰিব যায়। তাকে অলপ দুয়োটাই ডিছকাছ কৰি ভাবিলোঁ অফিচৰ ষ্টাফ কেইজনক লগ ধৰি আহোঁগৈ। নতুন জেগা বুলিহে আপোনালোকক ক'লোঁ। নতুন জেগা মানে হ'ল দুলীয়াজান। এই দুলীয়াজানৰ অইল কলনীৰ মাজে মাজে আহি আমি ওলালোহি পোনপ্ৰথমে বাসুদাৰ ঘৰত। গাৰ ঘাম পানী ওলাই গৈছেগৈ। বাসুদাই ইমানেই ভেৰিফিকেশ্যন কৰিছে আমাক সোমাবকৈ দিয়া নাই। চাহ মিঠাই খাই ওলাই গ'লোঁ আন এজনৰ ঘৰলৈ। এইবাৰ পালোঁহি আমাৰ ৰঞ্জন দাৰ ঘৰ। তেওঁৰ আন এটা পৰিচয় হ'ল চেফ। চেফ মানে আকৌ আমাৰ অফিচত বৰ ধুনীয়া খানা বনায় তেখেতে। কথাৰ মাজতে তেওঁ লৈ আনিলে তেওঁৰ মৰম লগা বেবী ডলজনীক। ঘূৰি আহোঁতে দেখা পালোঁ চিত্ৰক, কিন্তু সি আমাৰ আগত ওলাব লাজ কৰিলে। শেষত আমি ওলালোগৈ মোৰ ছিনিয়ৰ মনপ্ৰীত দাৰ ঘৰত। যোৱাৰ লগে লগে তেওঁ দিলে ঠাণ্ডা গৰম মিক্স জুচ, লগতে চুগাৰ ফ্ৰী বিস্কুট আৰু কল। স্বপন দাৰ হেনো বল নাইকিয়া হৈ গৈছিলে, সেইকাৰণে কল খাই ল'লে। ইমানতে ভিডিঅ'টো শেষ কৰি আমি ঘৰমুৱা হ'লোঁ। বাই।